সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ছট চাহেব দৰ্শকসকল, কোৱা হয় যে আমি যদি ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰোঁ বা কোনো দেৱ দেৱীৰ পূজা কৰোঁ তেতিয়া আমাৰ মানৱ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰে। সেইবাবে শোণিতপুৰ জিলাৰ পূৰ্ণিমাকুছেও ভগৱান শিৱ আৰু কালিমাৰ পূজা কৰিছিল। ভগৱান শিৱ আৰু কালিমাৰ ওপৰত অগাধ বিশ্বাস ৰাখি জীৱনৰ সুখ শান্তি লাভৰ বাবে ভক্তি কৰি গৈছিল। কিন্তু সুখৰ পৰিৱৰ্তে তেওঁ জীৱনত এটাৰ পিছত আন এটা দুখে আগুৰি ধৰিলে। আনকি বিবাহৰ বহু বছৰ পিছতো সন্তান বিচাৰিও লাভ কৰা নাছিল কোনো সন্তান। কিন্তু এদিন এগৰাকী বাইদেউৰ জৰিয়তে তেওঁ লাভ কৰিলে এখন পবিত্ৰ পুথি, জ্ঞান গংগা। তেওঁ কয় যে এই পুথিখনে তেওঁ জীৱনত এনেকুৱা এক চমৎকাৰ কৰিলে যাৰ ফলত তেওঁ জীৱনৰ সকলো দুখ দূৰ হ'ল আৰু তেওঁ এটি সন্তান লাভ কৰিবলৈকো সক্ষম হ'ল। প্ৰিয় দৰ্শকসকল, এখন পুথিয়ে কেনেকৈ তেওঁৰ সমগ্ৰ জীৱন সলনি কৰিলে আহকচোন সেই কথা তেওঁ নিজ মুখৰ পৰাই শুনো। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মই পূৰ্ণিমা কোচ। আপুনি ক'ৰ পৰা আহিছে? মই ঢেকীয়াজুলিত মোৰ মাৰ ঘৰ। মই বিয়া হৈছোঁ তেজপুৰত। মই এতিয়া বৰ্তমান ঢেকীয়াজুলিত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 ডিচেম্বৰ 30 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই বিশেষকৈ মই শিৱ আৰু কালীৰ পূজা কৰিছিলোঁ। মানে তেখেতৰে মই মেইন বুলি ভাবি আছিলোঁ আৰু মই বহুত ভক্তি কৰিছিলোঁ। মই বিশেষকৈ কালি এটা মায়ে পোৱালীক ভালকৈ চাই বুলি মই তেখেতৰ মানে চালিচা বুলি কয়, প্ৰত্যেক বছৰত মই ব্ৰত ৰাখোঁ আৰু চালিচা কৰিছিলোঁ। আৰু শিৱক মই দেউতা বুলি নিজে ভাবি লৈছিলোঁ। গতিকে মই শিৱৰ সাধনা মানে ওম নমঃ শিৱায় এটা জাপ বুলি ভাবি লৈছিলোঁ নিজেই, এতিয়া মই সেয়াই কৰি গৈছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি সাধনা কালীমাৰ পূজা কৰিছিলে, আপুনি ভগৱান শিৱৰো পূজা কৰিছিলে, সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মোৰ অলপ এনেকুৱা হ'ল কি মই তেওঁলোকৰ পূজা পাঠ কৰি আছোঁ কিন্তু মই মোৰ ঢেকীয়াজুলিত মোৰ দোকান আছে, পাৰ্লাৰ। এনেকৈ পূজা পাঠ কৰি মেলি থাকিলেও মোৰ কাষ্টমাৰ নাথাকে আৰু শুনিবলৈ পাওঁ বহুত জেগাত এনেকুৱা কাষ্টমাৰ হৈছে, তেনেকুৱা হৈছে। মই বিমূৰত পৰি গৈছিলোঁ। মই কামো কৰোঁ, তেনেকৈ মই চাদত দহি বটো ইটো সিটো কৰোঁ, নাই মোৰ একো কাম বন একো নোহোৱা গৈছিলে। একে অৱস্থা নাই মোৰ, না মোৰ খোৱা আছিলে না মোৰ পিন্ধা আছিলে। মোৰ বেলেগৰ ওচৰত মই হাত পাতিবলগীয়া হৈ গৈছিলে, অথচ মোৰ দোকান আছে। মানুহে কয় কি এনেকুৱা অৱস্থা, কিন্তু তথাপিও মই একো তেনেকৈ লাভ পোৱা নাছিল। গতিকে মই মোৰ বাইদেউৰ ওচৰলৈ গৈছিলোঁ টকা 10টা বিচাৰি। সেই টকা 10টা বিচাৰি এইকাৰণে গৈছিলোঁ য'ত নেকি মই অটো ভাড়া কৰি মই ঘৰলৈ আহিব পাৰোঁ দোকান বন্ধ কৰাৰ পিছত। তেতিয়া মোৰ বাইদেউৰ ওচৰত যাওঁতে বাইদেৱে মোক বুজালে, তই যিখিনি সাধনা কৰি আছ সেইখিনি ভুল। এতিয়া মই যে কেনেকৈ ভুল হ'ব, কাৰণ মই যিখিনি সাধনা কৰিছোঁ মই শুদ্ধতে আছোঁ। কৈছে নহয়, তই জ্ঞান গংগা পুস্তক বুলি এখন পুস্তক দিছিলে মোক, সেই কিতাপখন আনি মই ঘৰত থৈ দিছিলোঁ। মই পঢ়া নাছিলোঁ, গতিকে মই ঘৰত থৈ মই আকৌ পিছদিনাখন দোকানলৈ ওলাই গৈছিলোঁ। ওলাই যাওঁতে মই কিতাপখন লৈ গৈছিলোঁ, কিন্তু ছাৰ মই দোকানৰ ভিতৰত থৈ দিছিলোঁ। মোৰ মাৰি মই সেইদিনাখনো কান্দিছোঁ, ভগৱান কি হৈছে মোৰ দোকানখন। কিতাপখন মই থৈ দিলোঁ। তেনেকৈ বাইদেউ আহিলে, কৈছে এফালে যাবলগীয়া আছে ব'লা যাওঁ। তেতিয়া মই ক'লোঁ দোকানখন বন্ধ কৰি মই এজন ভকতৰ ঘৰলৈ গৈছিলোঁ ছাৰ। সেই ভকতজনৰ ঘৰত যাওঁতে মই অলপ সময় বহি মই অলপ শান্তি পাইছিলোঁ কিবা এটা। তাৰপিছতো মই এনেকুৱা শান্তিও পোৱা নাছিলোঁ য'ত নেকি মোৰ মাইণ্ডটো আছিলে টকা পইচাৰ ক্ষেত্ৰত। গতিকে মোৰ মাইণ্ডটো টকা পইচাৰ ফালে গৈ আছিলে ছাৰ। গতিকে মই সেইখিনি বাইদেউক কৈ পেলাই বাইদেউৰ লগত গুচি আহোঁতে মই অট'তে মোক এজন মানে মোৰ ঘৰৰ কাষৰে বাইদেউ এগৰাকী মোক ৰখাই পেলাই মোক ক'লে চাদৰ 7খন আছে অৰ্ডাৰ, তই কৰি দিব পাৰিবি নেকি? তেতিয়া মোৰ মনটো কিবা এটা ভাল লাগিলে। মই হওক দে, মই কিবা এটা কাম পাইছোঁ। দোকান খুলি মই ভিতৰলৈ গ'লোঁ, মই চাদৰখিনি ল'লোঁ। লগে লগে তেনেকৈ মোৰ কাম আহিছে, ফেচিয়েল আহিছে, থ্ৰেডিং আহিছে। তেতিয়া মই আচৰিত পাইছোঁ, কি চমৎকাৰ হে পৰমাত্মা। মই এই চমৎকাৰৰ বিষয়লৈ মই কেতিয়াও নাপাহৰোঁ মই। হে পৰমাত্মা,
মই কেতিয়াও নাপাহৰোঁ। ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো মোৰ কাম আজিও ৰখা নাই। সেই পৰমাত্মাৰ দয়াই বুলি ভাবি মই পৰমাত্মাৰ যিটো জ্ঞান গংগাৰ পুস্তক সেইটো মই মূৰত লগাই মই তাতে থ'লোঁ। থৈ পেলাই মই ভাবিলোঁ মই পঢ়িম। মই ইমানেই কামত বিজি হৈ গ'লোঁ য'ত নেকি মই পুস্তক পঢ়িবলৈ আজিলৈকে নোৱাৰিলোঁ। এইকাৰণে নোৱাৰিলোঁ কি মোক পৰমাত্মাই ইমানেই দি দিলে য'ত নেকি মোৰ কমি নহ'ল। তাৰপিছত মই পুস্তক লৈ পেলাই ঘৰলৈ আহিলোঁ। আহি পেলাই মোৰ মানুহজনক ক'লোঁ এনেকুৱা কথা আজি। কৈছে হয়নে, কিমান পইচা আনিছা? মই কৈছোঁ ইমান আনিছোঁ। গতিকে গোটেই ঘৰ ভৰা ৰেচন নিজৰ চব ফালে সুবিধা কৰি দিলে। একমাত্ৰ শান্তৰামপাল মহাৰাজৰ কৃপাতে হৈছে এইখিনি। সেই পৰমাত্মা। গতিকে তাৰ পিছদিনাখন মই বাইদেউক লগ ধৰিলোঁ। বাইদেউক লগ ধৰি পেলাই মই ক'লোঁ বাইদেউ মোক কেনেকৈ কি কৰিব পাৰে মই একো নাজানো। কি গুৰু হয় কি হয় মই আজিলৈকে জ্ঞান গংগা পঢ়াও নাই। আপুনিয়ে লৈ যাওক মোক, নি পেলাই মই নাম দীক্ষা ল'ম। ক'লে হ'ব, এই আজি নহয় কালি নহয় এনেকৈ মই নাম দীক্ষা ল'লোঁ। লোৱাৰ পিছত মোৰ দোকানখন দুপত ধুনীয়া হৈ গ'ল। তাৰপিছতে মই বহুত দিন ধৰি এটা সন্তানৰ কথা ভাবি থাকিছিলোঁ। গতিকে মোৰ এটা সন্তান থকা হ'লে ভাল আছিলে বুলি। কিন্তু মই ডক্তৰকো দেখাইছিলোঁ। দেখুৱাৰ পিছত ডক্তৰে ক'লে আপোনাৰ বয়স হৈছে এতিয়া, আপুনি অলপ ভয় কৰা কথা আছে। তেতিয়া মই বাদ দিছিলোঁ। এইখিনি মোৰ ভিতৰীয়া কথা, তথাপি মই আজি কৈ আছোঁ। গতিকে মই বাদ দিছিলোঁ। বাদ দিয়াৰ পিছত মই তেতিয়া চিন্তা কৰিলোঁ হে ভগৱান, হে পৰমাত্মা, আপুনি চব কৰিব পাৰে, কি কৰিব নোৱাৰে। তাৰপিছতে মই মোৰ মানুহজনক ক'লোঁ আপুনিও নাম দীক্ষা লওক, কিবা না কিবা এটা গুৰুদেৱে কৰিয়ে দিব, সমাধান কৰিয়ে দিব। তেতিয়া মোৰ মানুহজনো ল'লে। মানুহজনে লোৱাৰ পিছত ইমানে ভাল দিন আহিল। মোৰ তাৰপিছত সন্তান এটাও আহিল। সন্তান অহাৰ পিছত ডক্তৰে কৈছে নাই আমি ইয়াত নোৱাৰিম। তাৰপিছত ঢেকীয়াজুলি দেখাই তেজপুৰলৈ গ'লোঁ। তেজপুৰৰ পৰা গৈ গুৱাহাটীত ৰেফাৰ কৰিলে। তাৰপিছতে ক'লে নহয়, আমাৰ মানুহজনে ক'লে কি ইয়াতে হ'ব, যি হ'ব শান্তৰামপাল মহাৰাজেই চব কৰিব পাৰিব, বাকী একো চিন্তা কৰিবলগীয়া নাই। ভালে মোৰ সন্তানো আহিল, ল'ৰা এটা আছে আজি 2 বছৰ হৈছে। গতিকে মোৰ একো চিন্তা নাই এতিয়া। সকলো মোৰ শান্তিৰে মোৰ দোকান ঘৰ সম্পূৰ্ণ ধুনীয়াকৈ চলি আছে। একমাত্ৰ শান্তৰামপাল মহাৰাজৰ কৃপাতে হৈ আছে এয়া। এইটো আচৰিত কথা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপোনাৰ দোকানত ৰাখি থোৱাৰ পিছতো আপুনি যাক অধ্যয়নে কৰা নাছিলে, তথাপি আপুনি ইমান লাভ পাবলৈ সক্ষম হৈছে। আৰু লগতে আপুনি যেতিয়া নাম দীক্ষা লোৱাৰ পিছত আপুনি এটি সন্তানৰ কথা ভাবিছিলে, আপুনি নিঃসন্তান আছিলে। নিঃসন্তানৰ পৰা আপোনাক এতিয়া বৰ্তমান এটি সন্তানৰ পৰমাত্মাই কৃপা কৰিলে, সন্তান প্ৰাপ্তি কৰিলে। এইটো কেনেকৈ সম্ভৱ? সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি ইমানখিনি লাভ পাবলৈ সক্ষম হৈছে? শান্তৰামপাল মহাৰাজে 4 বেদৰ পৰা আপোনাৰ শাস্ত্ৰৰ পৰা আমাক যিটো ভক্তি দিয়ে, সেই ভক্তিত এনেকুৱা এটা আমাক মন্ত্ৰ দিয়ে য'ত নেকি আমি সেয়া কৰিলে আমাৰ সকলো দুখ বিপদ যিটো নহ'বলগীয়া কামো হৈ যায়। কিয় কাৰণে হৈ যায়? কাৰণ কি সত্যবিধি আপোনাৰ সাধনা দিয়ে, বেদৰ পৰা উলিয়াই দিয়ে, সেইকাৰণে। আৰু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে। ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি অন্য ধৰ্মগুৰুৰ কাষলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত কি ক'ব বিচাৰে? মই এটা কথা ক'ব বিচাৰোঁ, মই কোনো ধৰণৰ গুৰুক মই বিশ্বাস কৰা নাছিলোঁ। য'ত নেকি এটাই মই আপোনাক আগতেও কৈছিলোঁ, মই একমাত্ৰ কালী পূজা কৰিছিলোঁ আৰু শিৱ। কিন্তু তেওঁলোকে যে মোক কৰিও একো লাভ নাপালোঁ। মই গুৰু হিচাপে শান্তৰামপাল মহাৰাজৰ পৰা যিটো জ্ঞান পালোঁ, মই সৎসং শুনিলোঁ, জ্ঞান গংগা পুস্তক মই চাই লাষ্টত মই এটাই বুজিলোঁ, এয়াহে সত্য গুৰু। কাৰণ কিয় তেওঁ মুখ কমলৰ পৰা একো নকয়। তেখেতে চব বেদ খুলি দেখায়, এটা বেদ খুলি দেখায়। যিটোৱে আপুনি বিচাৰে সেইটোৱে পাব আপুনি। যেনেকৈ আপুনি বোলে নহয় তেওঁ মুখৰ পৰা কৈছে, সেইটো নহয়, প্ৰমাণৰ সৈতে তেখেতে দি আছে। সেয়া প্ৰমাণ চাই মই তেখেতৰ চৰণত আহিছোঁ। আৰু আপুনি যিহেতু তেখেতৰ জ্ঞান বুজি, তেখেতৰ সৎসং প্ৰবচন শুনি ভালদৰে জ্ঞান বুজি শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰিছে আৰু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এগৰাকী সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? মুখ্য উদ্দেশ্য এইটোৱে, যেনেকৈ আগতে সত্য যুগত কোনো ঠগবাজ নাছিল, ডকাইত নাছিল, কোনো ধৰণৰ ৰেপ নাছিল, কিবা নাছিল, একো নাছিল, চুৰ নাছিল, একোৱে নাছিলে। সত্য যুগত সত্য বাণী আছিল। ঠিক সেই সত্য যুগটো আজিও শান্তৰামপাল মহাৰাজে যুঁজি আছে আৰু তেওঁ আনিহে এৰিব, আৰু হৈও আছে আৰু হ'বগৈ।
আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত যিসকল আমাৰ এই ভাৰতবৰ্ষত গুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য এইটোৱে, আমাৰ সন্ত ৰামপাল মহাৰাজে এটা এটা পাত লুটিয়াই লুটিয়াই শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। গীতা ভাগৱত যিমান শাস্ত্ৰ আছে, বেদ শাস্ত্ৰ গোটেইখিনি, সেইখিনি শাস্ত্ৰৰ অনুকূল আমাক ভক্তি দিয়ে। আৰু যিখিনি আপোনাৰ গুৰু আছে তেওঁলোকে আমাক এইখিনি দেখুৱাব নোৱাৰে। তেওঁলোকে মুখ কমলৰ পৰা নিজে যি মন যায় তাকে কৈ দিয়ে, আৰু সেইখিনি বস্তুত আমাৰ একো লাভালাভ নহয়। আৰু যিখিনি এতিয়া সন্ত ৰামপাল মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি দিছে, তেওঁ গোটেই শাস্ত্ৰৰ ভক্তিখিনি ধুনীয়াকৈ তাৰপৰা উলিয়াই আমাক যিটো মন্ত্ৰ দিছে, আমি সেই মন্ত্ৰৰে আজি আমি বহুত সুখী। আৰু এগৰাকী আপুনি যিহেতু মহিলা, সেই হিচাপে মই আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ আশ্ৰমত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে, তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি আমি শুনিব পাইছোঁ। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে এনেধৰণৰ পদক্ষেপ লৈছেনে আপোনালোকৰ সতলোক আশ্ৰমবিলাকত? হয় ছাৰ, তাত এটকাও আপোনাক পইচা দিবও নালাগে, ল'বও নালাগে। এযোৰ কাপোৰত বিয়া হৈ যাব, য'ত নেকি আপোনাৰ যিযোৰ কাপোৰ পিন্ধি যাব সেইযোৰ কাপোৰে দৰা কইনা একে ঘৰ পাবগৈ, আৰু এটকাও দিব নালাগে। আৰু আমাৰ তাত যিটো খোৱা বোৱা হয়, তেওঁলোকে ধুনীয়াকৈ ভোজন কৰি আহিবও পাৰে। সম্পূৰ্ণ সন্ত ৰামপাল মহাৰাজে এতিয়া গোটেইখিনি সুবিধা কৰি দিছে। আৰু যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আপুনি তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও জ্ঞান গংগা নামৰ পুথিখন যেতিয়া আপুনি আপোনাৰ দোকানত ৰাখিছিল, তেতিয়া আপুনি বিভিন্ন লাভ পাবলৈ সক্ষম হৈছে। এতিয়া যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয় ছাৰ, মই বাৰ্তানো কি দিম ছাৰ, মই তেওঁলোকক হাতযোৰ কৰি বিনতি কৰিব পাৰিম। মোৰ মা দেউতা, বাই ভনী, ভাই ককাই, তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহক, আহি নাম দীক্ষা লওক। লৈ গোটেইখিনি, যদি তেওঁলোকৰ মনত সন্দেহ আছে, আজিকালিৰ যুগত মোবাইল ফোন আছে, তেওঁক চাৰ্চ কৰি চাব পাৰে। আৰু গোটেই শিক্ষিত সমাজ, তেওঁলোকে চব জানিবই। ইমান আমাৰ এতিয়া সমাজখন মূৰ্খ হৈ থকা নাই। বেদ চাওক খুলি পেলাই, সৎসং চাওক, জ্ঞান গংগা পুস্তক চাওক, সম্পূৰ্ণ তাত লিখাই আছে। সেই শাস্ত্ৰ অনুকূল যদি ভক্তি কৰে, মোৰ নিচিনাকৈ তেওঁলোকে লাভ ল'ব পাৰিব। সকলো লাভ সেইখিনি কৰিবলৈ হ'লে সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা ল'ব লাগিব। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালি একেবাৰে সহজ ছাৰ নাম দীক্ষা ল'বলৈ। আগতে অকণ কঠিন আছিল যদিও এতিয়া একেবাৰে সহজ। মোবাইলত আপুনি চাৰ্চ কৰিলেও তাত নাম্বাৰ পাব, গুগল, আপোনাৰ ইউটিউব চবতে পাব। আৰু যদি জ্ঞান গংগা পুস্তক আছে তেওঁলোকৰ ঘৰত, তাত লিখাই আছে, পিছফালে গোটেই নাম্বাৰ দিয়া আছে। সাধনা চেনেলতো আপোনাৰ এটা শাৰী আহে, নাম্বাৰ আহে, তাতো কল কৰিব পাৰে। য'তে নালাগক, আশ্ৰমত লাগিব, ওচৰৰ চুবুৰীয়া আশ্ৰমলৈ তেওঁলোকে কনভাৰ্ট কৰি দিব। আৰু একদম ইজিলি, এটকা নোহোৱাকৈ ফ্ৰীলি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। তাৰপিছত এই দাসে এই ভক্তি বোধখন বনালে। সেই সময়লৈ দাসৰ দীক্ষা দিয়াৰ আদেশ নাছিলে। 1994 সেই দাসৰ আদেশ হ'ল। 6 বছৰলৈকে দাসে সেৱা কৰিলে, ভকতসকলক বুজাইছিল, গুৰুদেৱৰ ওচৰলৈ নি দীক্ষা দিয়াইছিলোঁ। তাৰপিছত তেওঁৰ দয়া হ'ল, আদেশ দি দিলে দাসক হঠাতেই যে আজিৰ পৰা তুমি গুৰু হ'বা। আৰু আজিৰ পিছত সকলোকে কৈ দিলে যে এওঁৰ পৰা উপদেশ ল'বা। যিমানবোৰ শিষ্য আছে যে এওঁক যদি গুৰু নামানা তেন্তে মোৰো কোনো নহয়। এতিয়া ইমান ডাঙৰ দায়িত্বৰ কাম যেতিয়া হঠাৎ দাসক দিলে, তেতিয়া ঘামি গলো মই। তেওঁ বুজি পালে যে ই ভয় খালে আৰু ক'লে যে পুত্ৰ ভয় নকৰিবা, মই তোমাৰ লগত থাকিম, আৰু বিশ্বত তোমাৰ সমান সন্ত নাথাকিব, গোটেই বিশ্বতেই নাম হ'ব। সেই সময়ততো মোৰ এনেকুৱা লাগিল যে নিজৰ সন্তানকতো সকলোৱে উৎসাহ দিয়ে, সকলোৱে নিজৰ সন্তানৰ ভালটো কামনা কৰে যে ডাঙৰ হ'লে অফিচাৰ হ'ব, মোক শুশ্ৰূষা কৰিব। মই জানিছিলোঁ মই কেনেকুৱা সন্ত, মই কি কৰিব পাৰোঁ। কিন্তু সেই সমৰ্থমানৰ বচনেৰে এই সকলোবোৰ সফল হৈছে। দেখিছে বৰ্তমান বিশ্বত সন্তান নামৰ বস্তু নাই। আপোনালোক বালক নহয়, এডুকেটেড। সকলো ইতিহাস আপোনাৰ সন্মুখত থৈ দিলোঁ।
আৰু এই দাসক সেই জ্ঞান কবিৰ ভগৱানে দিছে আৰু মোৰ গুৰুদেৱৰ আশীৰ্বাদেৰে ফলিছে। গতিকে মই আগতে কি কৰিছিলোঁ, এই দাসে কিতাপ বনালে আৰু আমাৰ গুৰুদেৱে ফ্ৰীতে দিছিলে সকলোকে, যিয়ে তেওঁৰ পৰা উপদেশ লৈছিলে। গতিকে মই ৫,০০০খন কিতাপ বনালোঁ আৰু থৈ দিলোঁ। আমাৰ গুৰুদেৱ বেছিভাগ সময় তলবন্দী ভাই পঞ্জাৱত আছিলে। এখন সৰু ফৰজপুৰ জিলাত এখন চহৰ আছে অঞ্চল বৰবালাৰ দৰে, তাত বেছিভাগ সময় আছিল। আৰু ৩-৪খন আশ্ৰম আছিলে ইয়াত। নজফগড়ত আছিলে এখন আশ্ৰম, নাজবন্দীত। এখন মুঘত আছিলে, এখন খান্নাত। কিন্তু বেছিভাগ সময় তলবন্দীতেই আছিলে। হৰিয়ানাত কেৱল গৰীবদাসদেৱ মহাৰাজৰ এখন সমাগম হৈছিলে। যেনেকৈ গৰীবদাসদেৱক ভগৱানে পাইছিলে, কবিৰ চাহেবে বৌদ্ধেশ বুলি কয়। তেওঁ চোৰাণীলৈও আহিছিলে। তেতিয়া আমি অপেক্ষা কৰিছিলোঁ যে যেতিয়া তেওঁ চোৰাণীলৈ আহিব, এনেইতো লগ পাই থাকোঁ। ইয়াত তেওঁ দীক্ষা দিছিলে আৰু সকলোকে ফ্ৰীতে কিতাপ দিছিলে। গতিকে মই সেই কিতাপ বনালোঁ। মানে যেনেকৈ আজিকালি মাৰ্চত তেওঁ গুচি গৈছিল, আকৌ ভাদ মাহত আহিছিলে ছেপ্টেম্বৰত, যেতিয়া গৰীবদাসদেৱৰ নিৰ্মাণ দিৱস আহে। আৰু মাৰ্চত হৈছিলে তেওঁৰ বোধ দিৱস। এই দুয়োটা দিনতে তেওঁ পোৱা গৈছিলে, সমাগমলৈ আহে। গতিকে মই এপ্ৰিল-মাৰ্চৰ সমাগমৰ পিছত এই কিতাপ বনোৱাৰ নিৰ্ণয় ল'লোঁ তেওঁৰ আদেশত আৰু বনাই থৈ দিলোঁ। আৰু পূজাস্থলীত এখন তখ্ত আছিলে, তাতে এখন ধুনীয়া কাপোৰ পাৰি সেই গোটেই কিতাপ থলোঁ। যেতিয়া গুৰুদেৱ আহিব তেতিয়া দি দিম, তেওঁ পিছত দিব পাৰিব। সেৱাৰ বাবে থলোঁ। এখন খিৰিকীৰ পৰা তাৰে আইনা এখন ভগা আছিলে। খিৰিকীৰ সেইফালেৰে নিগনিয়ে আহি কুটিব ধৰিলে। ২-৩ দিন পিছত মোৰ চকু পৰিল যে নিগনিয়ে কুটিছে। তেতিয়া মোৰ এইটোও মনত পৰিল যে এখন খিৰিকীৰ আইনাটো একেবাৰে ভালে আছে, এখনৰ আইনা ভগা আছিল। চহৰৰ পৰা দূৰত হোৱাৰ কাৰণে এখন সৰু ভগা আইনা লগাবলৈ কোনো আহিবলৈ তৈয়াৰ নহয়। ১-২বাৰ চেষ্টাও কৰিছিলোঁ, কথা পেলাই দিছিলে, বেছি কাম থকা হ'লে আহিলে হয়। তেতিয়া মোৰ মনত পৰিল যে ২খন খিৰিকীৰ বাবে যি মই জাল আনিছিলোঁ, ইয়াত এখনৰ ওপৰত এখন থৈ অভাৰলেপ কৰি লগাই দিওঁ, নিগনিৰ পৰা বাচিম। গতিকে মই সন্তানসকলক ক'লোঁ যে এটা কাম কৰা, সেই দুয়োখন জালি লৈ আহা, মাৰা খুদি লৈ আহা আৰু এখনৰ ওপৰত এখন থৈ খিৰিকীত লগাই দিয়া। মোৰ ল'ৰাটোৱে ক'লে হ'ব। সি সেইটো সময়ত ১২-১৩ বছৰীয়া আছিল। আৰু আৰু এজন আছিল অনিল নামৰ, বিহাৰৰ পৰা ভাড়াত আছিল। সি ভাল আছিল, বুজি পোৱা ল'ৰা আছিল। দুয়োজনকেই মই ক'লোঁ। মই ডিউটিলৈ গুচি গ'লোঁ। এই দাস জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, হাৰিয়ানাৰ। মোৰ চিন্তা হৈ আছিল। মই গধূলি উভতি আহিলোঁ। তেতিয়া মই কি দেখিলোঁ, মই তাৰ মাকক সুধিলোঁ। মোৰ চিন্তা হৈ আছিল জালখন লগালে নে নাই। যদি লগোৱা নাই মই লগাই দিম, কাৰণ সৰু ল'ৰা লগাব নোৱাৰিব পাৰে। তেতিয়া কি দেখিলোঁ, মই জালখন লগালে আৰু আনখন জাল তাতেই পৰি আছে, লোহাৰ। আৰু তাৰ মাকে নিজৰ কাম কৰি আছিলে। মই সুধিলোঁ যে এইখন জাল মই অনাখনেই নে বেলেগ লৈ আহিছে কোনোবাই। তেওঁ ক'লে যে কোনেনো বেলেগ আনিব। মই তাক কৈছিলোঁ যে তোমাৰ দেউতাই ৰাতিপুৱাই কৈ গৈছে যে জালখন লগাব ইয়াত। সি খং কৰি গ'ল। এতিয়া আপুনি অহাৰ আধা ঘণ্টা আগতে মই ষ্ট'ৰৰ পৰা ওলাই আনি লগাব দিলোঁ। এতিয়া লগাই সি বাহিৰলৈ গ'ল খেলিবলৈ। আৰু মোৰ হৃদয় কঁপি গ'ল। মই তেওঁক প্ৰশ্ন কৰি আছিলোঁ, কিন্তু তেওঁ ধ্যান দিয়া নাই, কাৰণ তেওঁ কথাটো নাজানে। আৰু মোৰ গোটেই শৰীৰ কঁপিব ধৰিলে। হয়তো এই জালখন বেলেগ। মই এইটো কথা জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁ ক'লে চোৱা, মামৰে ধৰিছে। মই সেইখন ষ্ট'ৰত থৈ দিছিলোঁ। আজিহে উলিয়াইছে ৬ মাহ পিছত, মানে মাৰ্চৰ পিছত, ভাদ মাহত। যেতিয়া ৰেইনী ছিজন গুচি গ'ল, বৰষুণৰ দিন, অলপ পানী লাগিছিল চাগে। দেখাত পুৰণাই। তথাপিও বিশ্বাস হোৱা নাই। সুধিলোঁ ল'ৰাটো ক'ত, কাৰণ এখনেই জাল আৰু সম্পূৰ্ণকৈ লাগিল। কমচে কম ইমানখিনি ৭-৮ ইঞ্চিটো এনেও ওলমি আছিল। তেতিয়া মই ল'ৰাটোক মাতিলোঁ। বাহিৰত খেলি আছিল যে, এইফালে আহা, আৰু লগৰজনকো মাতিব দিলোঁ। মই সুধিলোঁ যে তুমি আগৰ জালখনেই লগাইছা নে বেলেগ জাল আনিছা। ক'লে সেইখনেই। মায়ে নামাই দিছিলে, সেইখনেই লগালোঁ।
আনজন ল'ৰায়ো ক'লে আণ্টিয়ে নমাই দিছিলে সেইখনেই লগালোঁ। মই ল'ৰাজনক ক'লোঁ এতিয়া মোৰ ইমান ধ্যান নাছিলে, কাৰণ ভগৱানে ভগৱানৰ দৰে অদ্ভুত কাম আগতে কৰা নাছিলে। মোৰো বিশ্বাস হোৱা নাছিল যে সঁচাকৈয়ে আমি শুনিছিলোঁহে। এইটো বিশ্বাস আছিলে যে ভগৱানে সকলো কৰিব পাৰে, কিন্তু আজিলৈ হোৱা দেখা নাই। মই মোৰ ল'ৰাটোক ক'লোঁ যে মোৰ মূৰত হাত থোৱা আৰু কবিৰ ভগৱানৰ শপত খোৱা যে তুমি আগৰ জালখনেই লগাইছা। সি ক'লে কবিৰ ভগৱানৰ শপত, সেইখনেই জাল মায়ে দিছিলে সেই দিন আৰু আজি। আমি মানিছিলোঁ যে শ্ৰীকৃষ্ণ ভগৱানে শাৰী দীঘল কৰি দিছিল এখন কাপোৰ। এতিয়া গম পালোঁ যে শাৰী দীঘল কৰোৱা জানো এইজনেই আছিল। সেই সময়তে বুদ্ধিয়ে কাম কৰিলে যে কবিৰ ইজ গড, কাৰণ তেওঁ লোহৰ জালো দীঘল কৰি দিলে, কাপোৰ বাদ দিয়া তেওঁ কি কৰিব নোৱাৰে। সেইদিন আৰু আজি পুণ্যাত্মাসকল চন 1990ৰ পৰা আজিলৈকে 2013 হ'ল। ইডাসী পিছফালে ঘূৰি চোৱা নাই। যদি গোটেই সংসাৰীও কয় কবিৰ ভগৱান নাই, ইডাসৰ আত্মাৰ পৰা এইটো উলিয়াই দিব নোৱাৰে যে কবিৰ ইজ গড। যেতিয়া দাসৰ লগত এই ঘটনা ঘটিল আৰু কমচে কম 10 বছৰমান লগোৱা আছিল সেই জাল, আনক দেখুৱাওঁ যে চোৱা, যিসকল ভগত তেওঁলোকে মানে, যিসকল নহয় তেওঁলোকে কয় মিছলীয়া, ই ঠগবাজ। ঠিক আছে ভাই। তাৰপিছত মই ভাবিলোঁ এই যি আৰ্য সমাজৰ যিজন ব্যক্তি কিমান ভাল মানুহ, কথা বতৰা চলন ফুৰণ ভাল, ভাল চৰিত্ৰৱান ব্যক্তি, কিন্তু ই অজ্ঞানী। তেওঁ কয় যে এনেকুৱা হ'বই নোৱাৰে, শাৰী দীঘল হ'বই নোৱাৰে। মই ভাবিলোঁ যে এওঁক বুজাই দিওঁ, কাৰণ মোতকৈ আগতে তেওঁ প্ৰভাৱিত হৈছিল। কাৰণ আমি ভক্তিত লাগি আছিলোঁ, আগতেও ভগতৰ দৰেই আছিলোঁ, নাম লোৱা নাছিলোঁ যদিও ৰীতিত চলিছিলোঁ, কাকো দুখ দিয়া নাছিলোঁ, এই নেচাৰ আগৰি। মোৰ এনেকুৱা লাগিল যে এওঁ মোৰ কথা নিশ্চয় মানিব, কিন্তু তেওঁৰ মূৰত ইমান অজ্ঞানতা সোমোৱাই দিছে সেই দয়ানন্দ ঋষিয়ে, অজ্ঞানীয়ে বেয়া কৰি পেলালে কিমান ভাল সৰল আত্মাক। তেতিয়া মই তেওঁৰ ওচৰলৈ গৈ ক'লোঁ যে হয় মাষ্টৰ, আপুনি মানে নেকি যে ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ শাৰী দীঘল কৰি দিছিল? মই বিষয়টো আৰম্ভ কৰিব বিচাৰিছিলোঁ কিবা এটা কাৰণ লৈ। তেওঁ ক'লে নহয় নহয়, মই এনেকে নামানো। মই ক'লোঁ যে তেতিয়া মই তেওঁক য'ত জালখন লগাই থোৱা আছিল ওপৰ মহলাত, তলত তেওঁৰ কোঠালি আছিল, মই তালৈ মাতিলোঁ, তাতে বহিল। যি দুজনে জাল লগাইছিলে সিহঁতকো মাতিলোঁ আৰু মাককো মাতিলোঁ, যাতে তেওঁক দৃঢ় বিশ্বাস দিয়াওঁ আৰু তেওঁ মানি লয় মোৰ কথাখিনি। মই তেওঁক ক'লোঁ যে চাওক, আপুনি কাপোৰৰ কথা কৈছে, আমাৰ সেই ভগৱানে লোহৰ জাল দীঘল কৰিলে, সঁচা বুলি মানক। তেতিয়া তেওঁ ক'ব ধৰিলে যে নহয় নহয়, এইটো কি কথা হ'ল, শাৰী দীঘল হয় নেকি, জাল দীঘল হয় নেকি? মই মাতিলোঁ তেওঁক, ব'লা দেখুৱাওঁ। তেওঁ ক'লে নাযাওঁ, মই নামানো। এতিয়া তেওঁ যিটি ক'ব ধৰিলে। মই আশা কৰা নাছিলোঁ যে এওঁ ইমান একেবাৰতে ৰং সলাই যি টি কথা ক'বলৈ আৰম্ভ কৰিব। মোৰ আশাৰ বিপৰীতে তেওঁ এইটো কথা ক'লে যে এয়া পাখণ্ডবোৰে কোৱা কথা, এইটো সেইটো। এতিয়া মই পাখণ্ড হ'লো হয় যদিহে মানুহক ঠগি খালো হয়। মইতো চাকৰি কৰিছিলোঁ, জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলোঁ, দুবেলা ভালকৈ খাবলৈ পাওঁ, এতিয়াও ই মোক পাখণ্ড বুলি কৈছে, এই মূৰ্খই। মই মৌন হ'লো যে মই ইয়াতকৈ বেছিকৈ ক'লে ভাল কথা নহ'ব। ই নুশুনি মই মনে মনে থাকিলোঁ যে এতিয়া যদি তুমি নামানো তেনেহ'লে ময়ো নামানো, কাৰণ মই দৃঢ় হ'লো মোৰ লগতহে ঘটিছে। কিছু সময়ৰ পিছত ভগৱানে জানে কি বা ভাবিলে যে ঘৰৰ মালিক খং কৰিব পাৰে, গতিকে তেওঁ নম্ৰতাৰে ক'ব ধৰিলে যে আপুনি ইঞ্জিনিয়াৰ, এডুকেটেড, তেয়াতো মূৰ্খ মানুহৰহে কথা, এইটো দীঘল কৰিলে, অমুকটো ছুটি কৰিলে। মই একো নকলোঁ, এওঁৰ লগত ডিছকাছ কৰি এতিয়া আৰু লাভ নাই। তেতিয়া তেওঁ ক'ব ধৰিলে যে মই কৈ আছোঁ মহৰ্ষি দয়ানন্দ, এনেকুৱা হয় মহৰ্ষি। এবাৰ নিজৰ কোঠালিত অভ্যাস কৰি আছিল, যোগ অভ্যাস। আনফালে তেওঁ গাখীৰ খোৱাৰ সময় হৈছিল, গাখীৰ খাই তেওঁ তই পুৱাই। তেতিয়া চাকৰ গ'ল, তেওঁ খিৰিকীৰে চালে, মহৰ্ষি দয়ানন্দ কোঠালিও বন্ধ। তেওঁ যোগাসন পদ্ম লগাই
আৰু যোগ অভ্যাসৰ দ্বাৰা ওপৰলৈ উঠিল আৰু মূৰত ছাটখন লগাই লাহে লাহে তললৈ নামিল, আকৌ উঠিল। তেতিয়া সি আনকো মাতিলে, চাকৰসকলক যে চোৱা মহৰ্ষিয়ে কি কৰি আছে। প্ৰথমে তেওঁ মোক কি বুলি কৈছিল, যেতিয়া মই কৈছিলোঁ জালখন দীঘল হৈছে বুলি, আমাৰ লোহাৰ জাল দীঘল হ'ল, তেতিয়া কৈছিলে এতিয়া দীঘল কৰি দেখুওৱা, তেতিয়াহে মানিম। তেওঁ কৈছিলে যে এতিয়া দীঘল কৰি দেখুওৱা মোৰ সন্মুখত, তেতিয়াহে মানিম। মইতো যাদুকৰ নহয়, আৰু মই কোৱা নাছিলোঁ মই বঢ়াইছোঁ বুলি। মই কৈছিলোঁ যে ভগৱানেহে এনেকুৱা কৰিলে। তাৰ পিছত মই মৌন হৈছিলোঁ। মই এতিয়া কি উত্তৰ দিওঁ? মই যদি দীঘল কৰিলোঁ হয়, মই নিজৰ কথা কোৱা নাছিলোঁ, ভগৱানৰ কথা কৈছিলোঁ। তেতিয়া তেওঁ কি ক'লে যে চোৱা মহৰ্ষি এনেকুৱা হয়। যোগ অভ্যাসেৰে চাদত মূৰ লগাইছিলে আৰু আকৌ নামি আহিছিলে। মই ক'লো মিছা, একেবাৰে নামানো, আপুনি কৰি দেখুৱাওক। মুখখন সৰু হৈ গ'ল। ক'লো কৰি দেখুওৱা, তেতিয়াহে মানিম। মিছা কৈ আছা তুমি, মই নকওঁ যে এনেকুৱা হ'ব নোৱাৰে বুলি, কিন্তু মহৰ্ষি দয়ানন্দই এনেকুৱা কৰিব নোৱাৰে। তেওঁ একেবাৰে অজ্ঞানী আৰু একেবাৰে ফেল মানুহ আছিল। তেওঁক এনেই ডাঙৰ বনাই থৈছে মানুহে। কিন্তু ঋষি মহৰ্ষি ইমানখিনিলৈকে প্ৰমাণ আছে যে তেওঁলোকে স্বৰ্গলৈও গৈছিল, আন লোকলৈও আৰু উভতি আহিছিল, কিন্তু মুক্তি নাপাবা। এনেদৰে ভ্ৰমি ফুৰিলে। তাৰপিছত তেওঁ উঠি গ'ল, নামানিলোঁ কিন্তু। এতিয়াতো মই নামানো। মই আগতেতো নাজানিছিলোঁ বাৰু। যোনে যি কৈছিল তাকেই মানিছিলোঁ। এতিয়া পৃথিৱী ইফাল সিফাল হ'ব পাৰে, দাসী এইটো নামানে, ভগৱানে কৰিব নোৱাৰে বুলি, ভগৱানে সকলো পাৰে। এতিয়া পুণ্যাত্মসকল, এটা সময়ত এখন নগৰৰ বাহিৰত দুজন সাধকে সাধনা কৰিছিলে। এজনেতো 40 বছৰ ধৰি লাগিয়ে আছিলে, দাড়ি দীঘল কৰি লৈছিলে, দেখাত মহাপুৰুষ যেন লাগিছিল। আৰু আনজনে 4 বছৰৰ পৰাহে সাধনা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু দুয়োজনৰ ওচৰলৈ দেৱদূত আহিছিলে। আৰু সিহঁতৰ ওচৰত বহি ভগৱানৰ চৰ্চা দুয়োজনৰ লগতেই কৰিছিলে। এজন নগৰৰ আনটো ফালে আছিলে, এজন ইষ্টত, এজন ৱেষ্টত। দুয়োজনে বহুত প্ৰসন্ন হৈছিলে, ভগৱানৰ চৰ্চা শুনিছিলে। এদিন ভগৱানৰ সন্মুখত দেৱদূতে ক'লে যে প্ৰভু, আপোনাৰ দুজন ভক্ত সেই নগৰত আপোনাৰ ওপৰত বিশেষভাৱে বিশ্বাস কৰে, আপোনাৰ বহুত ভক্তি কৰে, আপোনাৰ ওপৰত আগ্ৰহী, অৰ্পিত। তাৰ পিছত ভগৱানে ক'লে যে তাৰে মাজৰ এজনহে ভগত, আনজন ভগত নহয়, সি অভিনয়হে কৰি আছে। তেতিয়া দেৱদূতে ক'লে যে সেইজনেই ভগত হ'ব যিয়ে 40 বছৰ ধৰি আপোনাৰ ওপৰত অৰ্পিত হৈ আছে। ভগৱানে ক'লে নহয়, যিয়ে 4 বছৰ ধৰি লাগি আছে তেওঁহে হয় ভগত। এতিয়া দেৱদূতে কথাটো বুজি নাপালে। ইয়াৰতো 4 বছৰ হৈছে, তেওঁতো 40 বছৰ মালিকৰ নাম লৈ বহি আছে, ঘৰো ত্যাগ কৰিছে। তেতিয়া ভগৱানে তেওঁৰ মনৰ বৃত্তি গম পাই ক'লে যে দেৱদূত, মোৰ কথাত কি বিশ্বাস হোৱা নাই? দেৱদূতে ক'ব ধৰিলে যে ভগৱান, আপোনাৰ কথাত অবিশ্বাসটো কৰিবই নোৱাৰো, কিন্তু মোৰ বুদ্ধি কম, কথাটো বুজি পোৱা নাই মই। তেতিয়া পৰমাত্মাই ক'লে যে আপুনি কোনটো সময়ত যায়? ক'লে 1 মান বজাত যাওঁ। ক'লে আজি তুমি 2 ঘণ্টা দেৰিকৈ যাবা, আৰু যদি দেৰিকৈ যোৱাৰ কাৰণটো সোধে, তেতিয়া ক'বা যে ভগৱানে আজি মোৰ লগত এনেকুৱা কৰিলে। তাৰ পিছত সিহঁত দুয়োটাৰে যি প্ৰতিক্ৰিয়া সেইটো মোক ক'বা। ক'লে হ'ব। এতিয়া 2-3 মান বজাত গ'ল। সেইদিনা দেৱদূত প্ৰথমে তাৰ ওচৰলৈ গ'ল, যিজন 40 বছৰ ধৰি লাগি আছিল, তেওঁতো দৃঢ় ভগত এনেকৈ ভাবিছিল। এতিয়া সি কাৰণ সুধিলে যে আজি দেৱদূত ইমান দেৰিকৈ কিয় আহিলা? মই ৰৈ আছিলোঁ ভগৱানৰ চৰ্চা কৰিবলৈ, টাইমটো ভালদৰে পাছ হয়। দেৱদূতে ক'লে যে হে ভগত, কি যে কম নুসুধিবা আৰু। আজিতো মোৰ কলিজা কঁপি গ'ল। আজি ভগৱানে এনেকুৱা অদ্ভুত কাম কৰিলে। 1 বজাত তেওঁ এটা অদ্ভুত কাম কৰিবলগীয়া আছিলে, তাৰ বাবে ৰৈ আছিলোঁ, সেইটো চাই আহিলোঁ।
তেতিয়া দেৱদূতে সুধিলে যে এনেকুৱা কি কৰিলে ভগৱানে, যে পৰমাত্মাই বেজীৰ ফুটাত য'ত সূতা ভৰোৱা হয় সেইফালেদি হাতী পাৰ কৰাই দিলে। তেতিয়া তেওঁ ক'লে 40 বছৰীয়াজনে যে আনক কোৱাগৈ এনেকুৱা মিছা কথা, আগলৈ আৰু কাকো এই কথা নকবা তুমি। হ'ব পাৰে জানো বেজীৰ ফুটাৰে হাতী পাৰ হ'ব? তেতিয়া দেৱদূতৰ সেই কথা মনলৈ আহিল ভগৱানৰ যে ই মিছলীয়া। যদি ভগৱানে সকলো কৰিব পাৰে বুলি বিশ্বাস নাই তেনেহ'লে কি ভক্তি কৰিব? মগজু তেতিয়াহে ঠিকনা লৈ আহিল সেই দেৱদূতৰ যে ভগৱানে সঁচা কথাই কৈছিলে। এইবাৰ গ'ল আনজনৰ ওচৰলৈ। এতিয়া তেওঁৰ মনত আহিছিল যে আনজনেতো আৰু ভুল কৰি ক'ব, যিজন 4 বছৰ ধৰি লাগি আছিল। এতিয়া তাৰ ওচৰলৈ গৈ বহিল। তেওঁ সুধিলে যে দেৱদূত ইমান দেৰিকৈ আহিলা, কি কথা হ'লনো? ভালে আছাতো? তেওঁ গৈ এনেকেই ক'লে যে পৰমাত্মাই এনেকুৱা এটা লীলা কৰিবলগীয়া আছিলে 1 বজাত, আৰু মই সেইটো চাবলৈ ৰৈ গ'লো। তেতিয়া তেওঁ সুধিলে যে কি লীলা কৰিছিল কওক। ক'লে ভগৱানে আচৰিত কৰি দিলে। ক'লে কোনেও বিশ্বাস নকৰিব, লাজ লাগিব, সাধাৰণ মানুহে নামানিব। ক'লে কি কথা কওকতো প্ৰথমে। ক'লে ভগৱানে বেজীৰ ফুটাৰে হাতী পাৰ কৰাই দিলে। 4 বছৰ সাধনা কৰাজনে ক'লে ইমানেই, ইয়াকেই আচৰিত বুলি ভাবিছা? ভগৱানে গোটেই পৃথিৱীখনকেই বেজীৰ ফুটাৰে পাৰ কৰি দিব পাৰে। তেতিয়া দেৱদূতে সাৱটি ধৰিলে সি ভগতজনক যে ধন্য তোমাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা, এয়াহে ভগত। গতিকে পুণ্যাত্মাসকল এই ভক্তি মাৰ্গত ইম্পচিবল বোলা বস্তু নাথাকে আৰু অবিশ্বাস কৰিব নালাগে। सतगुरु जो चावे सो करही 14 कोट दूत जम डरही ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা সৰ্বপালক পূৰ্ণ ব্ৰহ্ম কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। যিজন প্ৰাণীৰ যুগ যুগান্তৰৰ পুণ্য উদয় হৈ যায়, সেই পুণ্যাত্মাই এনেকুৱা শুভ স্থান প্ৰাপ্ত কৰে। তেওঁ এই সৎসংগ পায়, তেওঁ এই সৎগুৰু প্ৰাপ্ত কৰে। যেনে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে গীতাৰ জ্ঞানদাতা যি শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, সেই কাল ভগৱান ব্ৰহ্ম 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, যাক ক্ষৰপুৰুষ বুলিও কয়, তেওঁ কৈছে যে অৰ্জুন, যিয়ে এই 3 গুণৰ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱলৈকে সাধনা কৰে, তেওঁলোকে নিজৰ জীৱন নাশ কৰি আছে। এওঁলোকৰ বিষয়ে আকৌ আগলৈ কৈছে, যাৰ বুদ্ধি এই ত্ৰিগুণময়ী মায়া অৰ্থাৎ এই ভগৱানসকলৰ পৰা পাবলগীয়া ক্ষন্তেকীয় লাভৰ ওপৰত আশ্ৰিত হৈ স্থিত হয়, দৃঢ় হয়, তেওঁলোকে নিজৰ জীৱন নাশ কৰে। কাৰণ তেওঁলোকৰ ভিতৰত এই 4টা গুণ উপস্থিত হয়। ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্যত নিজ দূষিত কৰ্ম কৰা, মূৰ্খ, অৰ্থাৎ এই 3জন ভগৱানৰ গুণযুক্ত ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ সাধনা কৰা সকলক গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁলোক হৈছে ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্যত নিজ দূষিত কৰ্ম কৰাসকল। এই মূৰ্খই মোৰ সাধনাও নকৰে, মানে ব্ৰহ্মলৈকে এওঁলোকৰ বুদ্ধি যোৱা নাই। আকৌ নিজৰ সাধনা কৰা সকলৰ বিষয়ে কৈছে যে যিয়ে মোৰ ভক্তি কৰে তেওঁলোক 4 প্ৰকাৰৰ: অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো তেওঁলোক যিয়ে কেৱল ধন লাভৰ বাবে অনুষ্ঠান কৰে, ঘৰত যাতে বহুত ধন হওক, বিজনেছত লাভ হওক, এই আধাৰতে কেৱল বেদৰ আধাৰেৰে
বেদৰ মন্ত্ৰৰ আধাৰেৰে যিয়ে সাধনা কৰে, অনুষ্ঠান কৰে, ধন প্ৰাপ্ত কৰাৰ বাবে, ধনী হোৱাৰ বাবে, তেওঁলোকো মোৰে উপাসক, কাৰণ তেওঁলোকে আন উপাসনা নকৰে, অন্য দেৱী দেৱতাৰ পূজা নকৰে। কিন্তু তেওঁলোকেও নিজৰ উদ্দেশ্য পাহৰি গৈছে। দ্বিতীয়টো আৰ্ত অৰ্থাৎ সংকট নিবাৰণৰ বাবে যি অনুষ্ঠান কৰে সেয়া কেৱল বেদ মন্ত্ৰৰেই কৰে। তেওঁলোকো মোৰেই পূজাৰী, কিন্তু তেওঁলোকেও দিশ পাহৰিছে। কিয়নো এই আধ্যাত্মিক মাৰ্গত কেৱল ইমানেই পৰ্যাপ্ত নহয়। তৃতীয়টো জিজ্ঞাসু বুলি কৈছে। জিজ্ঞাসু সেইজন কৰ্মহীন প্ৰাণী হয় যিয়ে ঘৰৰ পৰা ওলাই যায় পৰমাত্মা প্ৰাপ্তিৰ বাবে ঘৰো ত্যাগ কৰি দিয়ে। আগলৈ যেতিয়াই গুৰু প্ৰাপ্ত কৰে, তেওঁৰ পৰা জ্ঞান গ্ৰহণ কৰে আৰু জ্ঞান গ্ৰহণ কৰি বক্তা হৈ যায়, প্ৰভুত্বৰ বুক বাঢ়ি আহে তেওঁলোকৰ মনত। সেই অৰ্থহীন জ্ঞানেৰে লাখ লাখ লোকক ধ্বংস কৰে আৰু নিজকো কৰে। এই তিনিটাই ৰিজেক্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে ভাল নহয়, এই সাধক ভাল নহয়। চতুৰ্থতে জ্ঞানী বুলি কৈছে। সেইসকল প্ৰাণী হয় যাৰ এইটো জ্ঞান হৈছে, যেনেদৰে পৰমাত্মাৰ বাণীত আহে, मानुष जन्म दुर्लभ है ये मिलन बारंबार तरवर से पत्ता टूट गिरे वो बोर न लगता डर मानुष जन्म पाए कर जो नहीं रटे हरि नाम जैसे कुआ जल बिना भाई बनवाया क्या काम। এতিয়া তেওঁলোকৰ এইটো জ্ঞান হৈ গ'ল যে মনুষ্য জীৱনৰ মূল কৰ্তব্য হ'ল, মূল উদ্দেশ্য হ'ল কেৱল পৰমাত্মাৰ প্ৰাপ্তি, সৎ সাধনা কৰা আৰু মুক্তি কৰোৱাটো হয়। আৰু তেওঁলোকৰ আনফালে এইটো জ্ঞানো হয় জ্ঞানীসকলৰ যে পূৰ্ণ মুক্তি পূৰ্ণ পৰমাত্মাৰ দ্বাৰাই হয়। এয়া অন্য দেৱতাসকলৰ দ্বাৰা নহয়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বা অন্য যি উপাসনা কৰা হয় কোনো দেৱী দেৱতাৰ, এওঁলোকৰ পৰা মুক্তি সম্ভৱ নহয়। তেওঁলোকৰ এইটো জ্ঞানো হৈ যায়। সেইবাবে তেওঁলোকে আন দেৱতাৰ পূজা নকৰে, তেওঁলোকে মোৰ সাধনাই কৰে। সেইবাবে মই তেওঁলোকক ভাল পাওঁ আৰু তেওঁলোকে মোক ভাল পায়। ব্ৰহ্মই কৈ আছে। কিন্তু শেষত তেওঁ এইটো কয়, এই জ্ঞানী আত্মা এওঁলোক সৎ, উদাৰো, পৰমাত্মাক পোৱাৰ বাবে সমৰ্পিত, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে এই জ্ঞানী আত্মা, ভাল আত্মায়ো মোৰ অনুত্তম শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 16, 17, 18 তেওঁ নিজৰ বিষয়ে কৈছে। 16 আৰু 17 তেওঁ এই চাৰিটাৰ বিবেচনা কৰি দিলে, অৰ্থাৰ্থী, আৰ্ত আৰু জিজ্ঞাসুৰ আৰু জ্ঞানীৰ। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতা ব্ৰহ্মই, এই কাল ভগৱানে। তেওঁ কয় যে জ্ঞানী আত্মাটো ভাল, উদাৰো, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে এওঁলোক মোলৈকে সীমিত হৈ থাকিলে। আৰু মোৰ অনুত্তম 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত অনুত্তম বুলি শব্দ এটা আছে। অনুত্তমাম, এটাতো অনুত্তম, এটা অনুত্তমাম, অতি বেয়া। এটা উচ্চ, এটা উচ্চতম, সৰ্বোচ্চ, অৰ্থাৎ আটাইতকৈ বেয়া সেই ব্যক্তি, আটাইতকৈ বেয়া মোৰ সাধনা, ইয়াত সিহঁত আশ্ৰিত হয়। এতিয়া কয় এই জ্ঞানীসকল উদাৰো, কিন্তু এওঁলোকে মোৰ বেয়া অশ্ৰেষ্ঠ গতিতে শ্ৰেষ্ঠ হৈ থাকিল। এতিয়া ব্ৰহ্মৰ সাধনাৰে, ব্ৰহ্মৰ সাধনা কি? ওম নামৰ মন্ত্ৰ। আৰু ওমৰ নামেৰে কি প্ৰাপ্ত হয়? ব্ৰহ্মলোক। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 ই নিজৰ সাধনা স্পষ্ট কৰিছে कि ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये परियाति तजन देहम स याति परमाम गतिम।
মই ব্ৰহ্মৰ কেৱল ওম নামৰ মন্ত্ৰ আছে, নাথিং এলছ। ইয়াৰ অতিৰিক্ত মোৰ কোনো মন্ত্ৰই নাই। আৰু এই অন্তিম নিশ্বাসলৈ শৰীৰ ত্যাগ কৰা সময়লৈকে যিয়ে ইয়াৰ স্মৰণ কৰি যায়, শৰীৰ এৰি যায়, তেওঁ ব্ৰহ্মলোক প্ৰাপ্ত কৰে। মানে মোৰ আটাইতকৈ উত্তম মানে পৰম গতি প্ৰাপ্ত কৰে, যি ওমৰ পৰা পাবলগীয়া। শ্ৰীদেৱী ভাগৱত ৭ম স্কন্ধ সচিত্ৰ মোতা টাইপ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত খন আৰু পৃষ্ঠা নম্বৰ ৫৬২ আৰু ৬৩ এইটো নিৰ্ণয় দিছে, দেৱীয়ে ৰজা হিমালয়ক তেওঁ জ্ঞান উপদেশ কৰি আছে। তেওঁ কয়, মোৰ সাধনাও এৰি দিয়া যদি মুক্তি বিচাৰিছা। আৰু তেওঁ কি কয় যে ব্ৰহ্মক উদ্দেশ্য বুলি ভাবা, ব্ৰহ্মক পোৱাৰ উদ্দেশ্য ৰাখা, ওম নামৰ জপ কৰা, যাৰ ফলত আপুনি সেই ব্ৰহ্মক প্ৰাপ্ত কৰিব, যিজন ব্ৰহ্মলোকত থাকে। মানে ওম নাম ব্ৰহ্মৰ, আৰু ব্ৰহ্ম ব্ৰহ্মলোকত থাকে। আৰু ওম নামৰ জপ কৰা সকলে ব্ৰহ্মলোক প্ৰাপ্ত কৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ ৮ শ্লোক নম্বৰ ১৬ এইটো স্বয়ং গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, অৰ্থাৎ তেওঁলোকৰো জন্ম আৰু মৃত্যু হয়। এতিয়া যেনেকৈ জ্ঞানী আত্মা কোন আছিলে? এজন চুনক নামৰ ঋষি আছিলে। এজন চুনক নামৰ ঋষি আছিলে। পৰমাত্মাক পাবৰ বাবে পোৱাৰ উদ্দেশ্যেৰে তেওঁ বেদ পঢ়িলে আৰু যেনেকৈ ব্ৰহ্মাদেৱ অথবা মনুৰ পৰা বা অন্য যিসকল ঋষি আছে সকলোবোৰতো নকলীয়া আছিলে, তেওঁলোকৰ বেদৰ জ্ঞান নাছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে যেতিয়া এজন প্ৰকৃত সন্তৰ শৰণ লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ সকলো সংকট আপোনা আপুনি সমাপ্ত হৈ যায়। এনেকুৱা এক কাহিনী হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰ নিবাসী সৰ্বেশ কুশৱাহাৰ। সৰ্বেশ কুশৱাহাৰ জীৱনত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে অনেক কষ্ট আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে পীড়িত আছিল। কিন্তু যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণৰূপে সুখী। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰকে লাখ লাখ লোকে কেনেকৈ ইমান লাভ কৰিছে? আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক এনেকুৱা কি দিছে? আহকচোন জানো তেওঁ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ।
আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ লাভটো ইমান বেছি পৰিমাণৰ হ'ল, তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় এঘণ্টা অপাৰেশ্যন চলিল আৰু এঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল। তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই।
মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্টৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়ে হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে, তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ, বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়াৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য। ছাৰ, মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ, কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল, না মই গুটখা এৰিব পাৰিলোঁ, না বিয়াৰ এৰা গ'ল। তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ, তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল। তাত মানুহবোৰে এইবোৰ খাইছিলোঁ, বিড়ি খাইছিলে, চিগাৰেট খাইছিলে, সকলো খাইছিলে, কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে। তেওঁৰ ওচৰত সত্য ভক্তি নাছিল, সত্য জ্ঞান নাছিল, সত্য মাৰ্গ নাছিল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে। অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালু, যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে। সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে। নামদান চেণ্টাৰলৈ যাওক, বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।